আগতে স্থাপিত হোৱা বিদ্যালয় আৰু মই গৌৰৱ অনুভৱ কৰোঁ এইখন বিদ্যালয়ৰে মোৰে বহুত ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰি আছে, শিক্ষা দি আছে। এইখন বিদ্যালয়ৰ যিটো ৰিজাল্ট, সেই ৰিজাল্ট সম্পৰ্কে এই অত্ৰা অঞ্চলৰ সকলোৱে বা আমিও গৌৰৱ অনুভৱ কৰোঁ যে এইখন বিদ্যালয়ৰ যিটো ৰিজাল্ট বৰ্তমান এইটো হায়াৰ ছেকেণ্ডেৰী পৰ্যায় পাইছেগৈ। এইখন বিদ্যালয়ৰ 100% ৰিজাল্ট হৈয়ে থাকে। কিন্তু এটা কথা, আজি এইখন বিদ্যালয়ৰ সৌজন্যত যিটো সন্মান, মোৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত শিক্ষকতা কৰি আছে, তেখেতসকলে মোক যিটো সন্মান জনালে, মই সঁচাকৈ এইটো বৰ আনন্দিত হৈছোঁ। মই 36 বছৰ শিক্ষকতা কৰিলোঁ, 36 ইয়াৰ কৰিলোঁ মহামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত। যোৱা বছৰ মই অৱসৰ গ্ৰহণ কৰিছোঁ। গতিকে প্ৰাচীন যুগৰ যিটো কথা আছিলে, প্ৰাচীন যুগত কিন্তু গুৰুকুলত শিক্ষা গ্ৰহণ কৰিছিলে ছাত্ৰ ছাত্ৰীসকলে। তাত গুৰুকুলত থাকি পেলাই তেওঁলোকে যিটো শিক্ষা গ্ৰহণ কৰিছিলে, গুৰুকুলত থাকি পেলাই তেওঁলোকে যিটো জীৱন গঢ়িছিলে, জন্ম দিয়ে পিতৃ মাতৃয়ে, জীৱন গঢ়ে কোনে? গুৰুৱে। গতিকে এই গুৰুৰ যিটো তত্ত্বাৱধানত যিটো প্ৰাচীন কুলৰ যিটো পৰিৱেশ, বৰ্তমান যুগত কিন্তু সেই পৰিৱেশটো কিন্তু সম্ভৱপৰ নহয়। যিহেতুকে বৰ্তমান যুগৰ ছাত্ৰ ছাত্ৰীসকল অলপ টেলেণ্ট, তেওঁলোকৰ উঠি অহা, তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ পিতৃ মাতৃ, অভিভাৱক সকলোৱে কিন্তু শিক্ষিত পৰিয়ালৰ পৰা আহিছে। গতিকে আজিৰ যুগত যে এটা কম্পিটিশ্যন চলি থাকে, গতিকে সেই কম্পিটিশ্যন হিচাপে মই ভাবোঁ যে জাতীয় বিদ্যালয়ৰ যিটো শিক্ষাৰ যিটো গঢ়, এই শিক্ষাৰ পৰিৱেশটো কিন্তু খুব ভাল, উন্নত মানৰ হয়। কাৰণ ইয়াত ছাত্ৰ ছাত্ৰীসকলে কিন্তু ভাল পায়, ছাত্ৰ ছাত্ৰীসকলে কিন্তু এই শিক্ষাৰ পৰিৱেশৰ লগত নিজৰ জীৱনটো কিন্তু গঢ়িব পাৰে। মই সেইকাৰণে কৈছোঁ যে জন্ম দিয়ে পিতৃ মাতৃয়ে আৰু জীৱন গঢ়ে গুৰুৱে। গতিকে এই গুৰু আজি পবিত্ৰ যিটো 63তম শিক্ষক দিৱস, সৰ্বপল্লী ৰাধাকৃষ্ণন, তেখেতেও এজন প্ৰাথমিক শিক্ষকতা প্ৰথম কৰি পেলাই তেখেতে ভাৰতৰ সন্মানীয় পদ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে তেখেতে গ্ৰহণ কৰিছে। তেখেত এজন খুব ফিলোচফাৰ, দাৰ্শনিক, ৰাজনীতিবিদ তেখেত আছিলে। গতিকে মই ভাবোঁ যে আজিৰ এই পবিত্ৰ দিনটোত মহামাৰী জাতীয় বিদ্যালয়ে যিটো এটা নজিৰ দেখুৱালে, সঁচাকৈয়ে মোৰ মনত কিন্তু বৰ লাগিল। কাৰণ আজি আমাক মাতি আনি পেলাই এইখন বিদ্যালয়ৰ যিটো সন্মান আছিলে, তাক মানে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। এই স্কুলখনৰ নাম হ'ল মহামাৰী জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। এইটো নাৰ্চাৰী ক্লাছৰ পৰা একদম 12 ক্লাছলৈকে আছে। শিক্ষক দিৱস আমি সমগ্ৰ দেশৰ লগতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন প্ৰথম উপৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি, তেখেতৰ জন্মদিনটোত আমি সমগ্ৰ দেশৰ লগতে আমি মহামাৰী জাতীয় বিদ্যালয়ৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে আজি উলহ মালহেৰে এই দিৱসটো উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু অত্ৰ অঞ্চলৰ যিসকল আমাৰ সমাজৰ হীৰা মুক্তা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক 8জন ব্যক্তিক আমি আজি এই অনুষ্ঠানত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাইছোঁ। পৰৱৰ্তী কাৰ্যসূচীত আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। আমাৰ সাংস্কৃতিক অনুষ্ঠান আপোনালোকে উপভোগ কৰিব। আৰু শিশু শিল্পীও আছে, আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী আছে। যিহেতুকে আমাৰ বিদ্যালয়খনৰ প্ৰায় 40গৰাকী শিক্ষক আছে, সকলো শিক্ষকে নিয়মিত হিচাপে কাম কাজ কৰে। আৰু এতিয়ালৈকে আমাৰ 2007 চনৰ পৰা আজিলৈকে 8টা মেট্ৰিকৰ বেচ গ'ল। 8টা মেট্ৰিকৰ বেজত 100% ৰিজাল্ট। আৰু এই বছৰ আমি বিজ্ঞান শাখাও খুলিছোঁ, আমাৰ বিজ্ঞান শাখা চলি আছে আৰু আৰ্টছ শাখাও চলি আছে, কমাৰ্চ নাই। গতিকে এই ক্ষেত্ৰত এই অত্ৰ অঞ্চলৰ মানুহৰ সহযোগিতা আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু ওপৰৱালাৰ ৰহমত বিচাৰিছোঁ।